বিশ্বনাথৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। ২০ বছৰে বিনা বেতনে কাম কৰি সৰ্বশ্ৰান্ত পৰিয়ালটো। বিশ্বনাথৰ পানীভঁৰাল গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল। প্ৰথমে মন কৰক এই বৃদ্ধজনক। নাম তেওঁৰ বীৰেন হাজৰিকা। ২০০৫ চনতে BSNLৰ এই টাৱাৰ সংস্থাপন কৰা হৈছিল এই স্থানত। তেতিয়াই এই টাৱাৰ চোৱা-চিতা কৰিবলৈ BSNL কৰ্তৃপক্ষই নিয়োগ কৰিছিল লোকজনক। BSNL কৰ্তৃপক্ষই এই টাৱাৰৰ সমীপতে নিৰ্মাণ কৰি দিছিল থাকিবলৈ এই সৰু ঘৰখন। প্ৰতিদিনে BSNL কৰ্তৃপক্ষই বীৰেন হাজৰিকাক যোগান ধৰি অহা জেনেৰেটৰত প্ৰয়োজন হোৱা ডিজেল নিষ্ঠাৰে ভৰাই আহিছে লোকজনে। কেৱল ডিজেল ভৰোৱাই নহয়, টাৱাৰৰ সমস্ত এলেকা চাফ-চিকুণ কৰাৰ লগতে এগৰাকী চকীদাৰৰ দায়িত্বও পালন কৰি আহিছে বীৰেন হাজৰিকাই। কিন্তু আজি পৰ্যন্ত এই কামৰ বাবে BSNL কৰ্তৃপক্ষৰ পৰা লাভ নকৰিলে কোনো ধৰণৰ মাননি অথবা বেতন। BSNL কৰ্তৃপক্ষৰ সকলো বিষয়াক বহু কাকতি মিনতি কৰিলে যদিও বিষয়াই প্ৰদান কৰি আহিছে কেৱল আশ্বাস। এদিন দুদিন কৰি আজি সম্পূৰ্ণ ২০ বছৰ উকলিল যদিও এটকাও মাননি লাভ নকৰা বীৰেন হাজৰিকা বৰ্তমান নিৰুপায় হৈ পৰিছে। পৰিয়াল চলাব নোৱাৰি বীৰেন হাজৰিকাৰ পুত্ৰই আধাতে অধ্যয়ন এৰি বৰ্তমান আনৰ হোটেলৰ ৰান্ধনি কৰিবলগীয়া হোৱাৰ লগতে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কন্যাৰো পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ সক্ষম নহয়, যাৰ বাবে বৰ্তমানেও বীৰেন হাজৰিকাই নিষ্ঠা সহকাৰে BSNLৰ দায়িত্ব সম্পন্ন কৰি ওলাই যায় হাজিৰা কৰিবলৈ। পৰিয়াল চলাবলৈ উপায়বিহীন হৈ পত্নীও মাজে সময়ে আনৰ ঘৰত কাম কৰিবলৈ যায়। কিন্তু বৰ্তমান বীৰেন হাজৰিকাৰ দেহাই আৰু হাৰ মানিবলৈ ধৰিছে। অসুখীয়া দেহালৈ হাজিৰা কৰিবলৈ গ'লেও মানুহে কাম নিদিয়া হৈছে বীৰেন হাজৰিকাক, যাৰ বাবে এতিয়া BSNL কৰ্তৃপক্ষক পাৰিশ্ৰমিক দিয়াৰ বাবে কাটৰ আহ্বান জনাইছে পৰিয়ালটোৱে। ২০০৫ চনৰ পৰা ইয়াত আছোঁ। আগতে এতিয়া ছাৰে যেনেকৈ কৈছিলে মই তেনেকৈ এতিয়া ন্যায়খিনি পালন কৰি আছোঁ। এতিয়া জেনেৰেটাৰ তেল চলাব লাগে, জেনেৰেটাৰ চলাব লাগে, তাত জেনেৰেটাৰ কিমানখিনি চলালোঁ সেইখিনি চাইন কৰিব লাগিব, টাইম লিখিব লাগিব। ইমানৰ পৰ্যন্ত মোক দায়িত্ব দিলে আৰু যিখিনি মাল আহিলে মালত মই চহী কৰোঁ, সেইখিনি গোটেইখিনি মালত মই চহী কৰোঁ। চহী কৰি মেলি মই ফটো উঠাই নিয়ে তেওঁলোকে। কোনে উঠাই নিয়ে? BSNLৰ যিখিনি মানুহে মাল আনে, তেওঁলোকে মাজতে ইয়াত মাল আনিছিলে, মাল আনি পেলাই ইয়াত ফটো মোৰ উঠাই লৈ গৈছে। তথাপিতো মই যিমান মানুহ আহে সিমানকে সোধোঁ যে নহয় তোমালোকৰ আমি য'ত যিমানতে আমি কাম কৰিবলৈ গৈছোঁ চবেই স্মৃতি দৰমহা পাইছে, তোমালোকে কিয় দৰমহা পোৱা নাই? মই বোলো জানো আজিলৈকে এযোৰ চাৰহঁতক সোধোগৈ, বোলে মই কৰি দিম তেনেকৈ থাকোঁতে আজিলৈকে মই ইমান দিনে ইয়াতেই ভুক্তভোগী হৈ আছোঁ। আজিলৈকে একো কৰি নিদিলে। এই যিজন প্ৰমোদ পাঠক তেওঁতো এজেওতো 5 বছৰ চাকৰি থাকোঁতেই তেওঁ ইয়াৰ পৰা হেৰি হৈ গ'ল, ৰিটায়াৰ হ'ল। আকৌ এতিয়া যিজন নতুনকৈ আহিছে, নতুনজনক মই সিদিনাখন গৈ পেলাই ক'লোঁ যে তেওঁ ক'লে বোলে যে মই এইটো কাম কৰিব নোৱাৰিম, যে তুমি প্ৰথমতে যিজন আছিলে সেইজনৰ ওচৰলৈ যোৱা, তেওঁ দুকলম যদি লিখি দিয়ে তেতিয়া মই কিবা এটা কৰি দিব পাৰিম। তাৰপৰা তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁ গ'লোঁ যোৱাতে তেতিয়া তেওঁ ক'লে নহয় এতিয়াতো মই মোৰতো এতিয়া কাম নাই, মইতো ৰিটায়াৰ হ'লোঁ, গতিকে মই এতিয়াতো সেইটো হেৰি কৰি দিব নোৱাৰোঁ, লিখি দিব নোৱাৰোঁ। লিখি দিলে মই জেইল হ'ব, কিবা হ'ব, এইবিলাক নানান ধৰণৰ হেৰি কৰি মেলি আমাক আৰু ছাৰে ইয়াত ২০০৫ চনতে যেতিয়া স্থাপিত হৈছিলে তেতিয়া এখেতক দিছিলে কামটো, চাকৰিটো যে বীৰেন তুমি ইয়াতে বস্তু বাহিনীখিনি চাবা, তোমাক ইয়াতে কামটো দিলোঁ আৰু তুমি যদি ইয়াত কিবা হানি বিঘিনি হয় তেতিয়াহ'লে তুমি চুৰ ধৰিবা, পুলিচ মাতিবা, মোক তেতিয়াহে খবৰ দিবা। সেই পৰ্যন্তকৈ তেনেকৈ ছাৰে কৈছিলে, যিজন প্ৰমোদ পাঠকে দিছিলে। তেওঁ SDO ছাৰ আছিলে BSNL হয়। সেইদিনাৰ পৰা ধৰি তেওঁ ইয়াতে সকলো চব কাম বন শিকি ইয়াতে তেওঁ কৰি মেলি ইয়াতে আছে। আজিলৈকে ল'ৰা ছোৱালী ইয়াতে জন্ম হ'ল, ইয়াতেই ডাঙৰ হৈছে। আজিলৈকে তেখেতে সদায় আহে, সদায় মোক ছাৰ আপুনি কি কৰিলে? মই কৰি দিম ৰ'বচোন নতুন কথা নহয় এইটো মই কৰি দিম, মই কৰিয়ে আছোঁ, মই হোৱাগৈ নাই, মই কৰি আছোঁ। তাৰ বিজু ডেকা ছাৰ আহিলেও কওঁ, বিজু ডেকায়ো ছাৰে কয় হ'ব এইটো আমি কৰি আছোঁ, আপোনালোকে চিন্তা নকৰিব, কৰিছোঁ, তেনেকৈয়ে কয়। তেনেকৈ কৰি ছাৰ তেখেতে তেলো ভৰালে, জেনেৰেটাৰ তেল ভৰাব লাগে, হেৰিয়ত বাঁহমাৰীত কাম কৰিবলৈ পঠিয়ায়, এই যিটো অফিচ আছে চাৰিআলি সেইটো অফিচলৈও মাতে,
তাতো ঘৰ চৰ চাফ চিকুণ কৰি দিবগৈ লাগে গোটেইখিনি তেওঁৰ দ্বাৰাই মানে কৰি থাকিলে এতিয়া আজিলৈকে তেওঁ এতিয়া 2020 বছৰ চলি আছে আজিলৈকে আমাৰ একো ন্যায় কৰি নিদিলে এতিয়া আমি অ'ত কৰিছোঁ কাম ত'ত কৰিছোঁ কাম তেনেকৈ মোৰ ছোৱালীজনীক আমাৰ কিমান চনৰ পৰা আছিলে ইয়াত মই ইয়াত 2005 চনৰ আগতে মই বিয়া হৈ আহিলোঁ মানে 2005 পৰা ইয়াতে আছে ইয়াতে আছোঁ মই ইয়াতে আছোঁ এই টাৱাৰটো ৰখীয়া হিচাপে আপোনালোকে আমি ইয়াতে আছোঁ হয় মানে 20 বছৰ হ'ল ইয়াত 20 বছৰ হ'ল ইয়াতে এদিনো দৰমহা পোৱা নাই আপোনালোকে এদিনো দৰমহা পোৱা নাই দৰমহা দিয়াই নাই তেখেতলোকে একো কৰিয়ে দিয়া নাই কৰি দিম বুলি ক'লে এপ্লিকেশ্যনো লিখিলে তাত চাইনো কৰিলে তেখেতৰ এতিয়া আজিলৈকে একোৱেই কৰি নিদিলে আমি ক'ম কথাষাৰৰ সত্যতা 100% সত্য কাৰণ মই দেখি থাকোঁ এইফালে অহা যোৱা কৰোঁতে তেওঁ ইয়াত কাম কৰি থকা মই দেখা পাওঁ আৰু মাজে মাজে সোধোঁ আপোনাৰ ইয়াতে কাম হ'ল ভাল লাগিছে তেওঁ আকৌ হাঁহি ফূৰ্তিৰে মোক কথাষাৰ কৈছিল যে হয় সঁচাকৈ ভাল কথাই হৈছে পিছত শুনিছোঁ এতিয়া তেওঁলোকে বোলে 20 বছৰ থকাটোতো সত্য বাৰু একেবাৰে সত্য তাৰপিছত এতিয়া শেহতীয়াকৈ শুনিছোঁ তেওঁলোকে বোলে দৰমহা কিবা কিবি পোৱা নাই কিন্তু কিয় পোৱা নাই কি নাই সেইটো তেওঁলোকে জানিব বা ডিপাৰ্টমেণ্টে জানিব কিন্তু মই তেওঁলোকক যিহেতু শ্ৰমজীৱী শ্ৰম কৰিছে প্ৰাপ্য ন্যায্য প্ৰাপ্য পোৱাটো মই বিচাৰোঁ আৰু সেইটো BSNL চিন্তা কৰাটো দৰকাৰ যিহেতু তেওঁলোকো খিলঞ্জীয়া মানুহ আজি 20 বছৰ যিহেতু ইয়াত বহি আছে বিনা বেতনে বহিছে শুনি দুখ পাইছোঁ সৰ্বপ্ৰথমে দুখ পাইছোঁ কিন্তু এইটো বৰ অনৈতিক কাৰ্য হৈছে বুলি মই ক'ব বিচাৰিম ভাল লগা নাই কথাটো আৰু ইয়াৰ মাজত তেওঁলোকৰ BSNL আৰু তেওঁলোকৰ মাজত কি কথা বা কি আছে সেইটো সন্দৰ্ভত মই যিহেতু জ্ঞাত নহয় এইটোৱে হ'ব লাগে বুলি মই ক'বলৈ নাযাওঁ কিন্তু এটা কথা ক'ম খিলঞ্জীয়া হিচাপে তেওঁলোকে অনৈতিক প্ৰৱেশ কৰি হয়তো ইয়াত যিহেতু থকা নাই আৰু তেওঁলোকক ওলাই যা বুলি যিহেতু নিৰ্দেশ দিয়া হোৱা নাই ইয়াৰ মাজত কি আছে সেইটো মই নাজানো কিন্তু এইটো ক'ব বিচাৰিম যিহেতু নৈতিকতাৰ মাজেৰে হওক অনৈতিকতাৰ মাজেৰে হওক যিহৰ মাজেৰে নহওক কিয় তেওঁলোক থকাটো কিন্তু সত্য আৰু যিহেতু তেওঁলোকে থাকি চোৱা চিতা কৰি মেলি দিছে প্ৰাপ্য পোৱাটো দৰকাৰ সেইটোৱে বিচাৰিম আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই উপেক্ষিত পৰিয়ালটোক BSNL যেন চকু মেলি চাই তাৰ কাৰণে মই প্ৰাৰ্থনাহে জনাইছোঁ বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24